হুর 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 হুৰাই যায় আমাৰ দিগন্ত ভাৰতী লিখা গান তাৰে গান আপোন কথাখন মোকলাই নাই তাত কোৱা হৈছে এই কথাটো যে আমি জাতি জনগোষ্ঠীৰ ঊৰ্ধত অকল অসমীয়াহে আৰু সেইকাৰণে সেই কথাবিলাক যে আমি যে তেতিয়া ভাবোঁ এইটো 12 বছৰমান আগত কৰা গান দিগন্ত ভাৰতী কলিতা লিখে আচলতে কলিতা হয় আমি সেই ধৰণে ভাবোঁ যে আমাৰ সেই মানে জাতি জনগোষ্ঠী নাই অকল অসমীয়াহে আৰু সেই কথাটো মাজে মাজে মোৰ মুখত ওলাই যায় মোৰ চিনেমাটো ওলাইছে চিনেমাত মই ডাইলগে দিছোঁ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই কাঞ্চনজংঘা মানে কি অসমীয়া যি সদায় ওপৰত থাকিব বিচাৰে কোনো বান্ধোনৰ বাহিৰত গতিকে সেইটোৱে কথা আৰু সেইটো মোৰ কেতিয়াবা কওঁতে মানুহে বেলেগ ধৰণে ভাবি লয় কিছুমানে ফূৰ্তি পায় কিছুমানে চান্স লয় বেক চাইডৰ পৰা চ' সেইটো হ'ব নাপায় আচলতে মোক বুজি পোৱাটো বৰ ইম্পৰ্টেণ্ট কথা কাৰণ মই আজি 25 বছৰে যিমান পাৰে ছাৰ্ভিচ দিছোঁ যেনেকৈ ধৰণে নহওক গানেৰে হওক আৰু এতিয়াও দি আছোঁ এতিয়াও দৌৰি আছোঁ এতিয়াও আছোঁ নমৰালৈকে দৌৰি থাকিম অসমীয়াৰ কাৰণে সেইটো মনত ৰাখিলে হ'ল কলিতা জনগোষ্ঠীয়ে বেয়া পাব নালাগে তেওঁলোক মোৰ নিজৰ মানুহ মই তেওঁলোকৰ মানুহ মই আচলতে আমি শৰ্মা লিখোঁ কিন্তু সেইবোৰ পাহৰি পেলালোঁ মই কলিতাই হয় কলিতা জনগোষ্ঠীক কি আহ্বান জনাব আপুনি মোক মৰম কৰক মই তেওঁলোকক মৰম কৰিম একেলগে থাকিম এই আন্দোলন আৰু তীব্ৰতৰ হ'ল আমি নাইকিয়া কৰিম থেংক ইউ